হেল্ল' 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 হয় সাংবাদিক বন্ধুসকল, আজি লাখটকীয়া এইটো টিপটপ গলি কয়, ইয়াতে আপোনাৰ আলামিনা ট্যুৰ এণ্ড ট্ৰেভেলছৰ স্বত্বাধিকাৰী আলহাজ মনিৰুদ্দিন আহমেদ তেখেতে আমাক ইনভাইট কৰিছিল। আৰু মূলতে তেখেতৰ এইটো অফিচ ইয়াৰ পৰা উমৰা হজ যাত্ৰী যিসকল আছে পবিত্ৰ মক্কালৈ মদিনালৈ যায় উমৰা কৰাৰ কাৰণে, তেখেতসকলক এখেতে লৈ যায়, গাইড কৰে আলামিনা ট্যুৰ এণ্ড ট্ৰেভেলছৰ নামেৰে। আৰু খুব ভাল, মনিৰুদ্দিন আহমেদ তেখেতক মই 2019ত পাইছোঁ। মই যেতিয়া তাতে উমৰা কৰিব গৈছোঁ, বহুত সেৱা কৰিছে আৰু খুব ভালদৰে কামখিনি কৰাই দিয়ে তেখেতে। আৰু ইয়াৰ পিছত মই হজত গৈছোঁ, তেতিয়াও তেখেতক মই লগ পাইছোঁ 2023 চনত। আৰু তেখেতৰ এই কনষ্টেণ্টলি তেখেতে কামটো কৰি আছে। তেখেতৰ ভাল এটা হ'ল কি, মনিৰুদ্দিন আহমেদ আলামিনা ট্যুৰ এণ্ড ট্ৰেভেলছৰ জৰিয়তে যিসকল হজ যাত্ৰী মানে উমৰাহৰ কাৰণে লৈ যায়, তেখেতসকলৰ লগত থাকি গোটেই যিখিনি দৰকাৰী কাম আছে সেইখিনি কৰাই দিয়ে তেখেতে। ইয়াৰ লগত তেখেতে আৰু অসমীয়া খাদ্য যিসকল যায় ইয়াৰ পৰা, তেখেতে তাতে হোটেল লয় আৰু তাতে অসমীয়া আমাৰ যিটো ব্যঞ্জন এইটো তেখেতসকলক মানে পেছ কৰে আৰু মানুহখিনিৰ খা খবৰ লয়, খুব ধুনীয়াকৈ কামখিনি কৰাই দিয়ে, চবে সন্তুষ্ট। আৰু মই নিজে যিহেতু দুবাৰ গৈছোঁ আৰু তেখেতক পাইছোঁ, তাতে একেবাৰে অত্যন্ত সেৱাৰ মনোভাৱেৰে কাম কৰে মানুহজন ল'ৰাটোক, সেই কাৰণে মই ভাল পাওঁ। তো তেনেকৈ চিনাকি। আজি তেখেতে আব্দুল্লাহ এণ্টাৰপ্ৰাইজ নামেৰে এই বিল্ডিঙৰ ছেকেণ্ড ফ্ল'ৰত তেখেতে এটা ব্যৱসায়িক কেন্দ্ৰ মুকলি কৰিলে। ইছলামিক আইটেমছ যিখিনি আছে আপোনালোকে জানে, কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি ইছলামিক টুপি কুৰ্তাৰ পৰা আৰম্ভ কৰি বোৰকা ইত্যাদি ইত্যাদি যিবিলাক আপোনাৰ পাৰফিউমছ, এইবিলাক ইছলামিক আইটেমছৰ তেখেতে এটা চেণ্টাৰ মুকলি কৰিলে আব্দুল্লাহ এণ্টাৰপ্ৰাইজৰ নামেৰে। মোক ইনভাইট কৰিছিল, আমাৰ মুফতি চাহাব বৰপেটাৰ পৰা আহিছে আৰু ইয়াৰে লাখটকীয়াৰ গণ্যমান্য ব্যক্তিসকলকো তেখেতে মাতিছিল। মাতি সেইটো দোৱা হ'ল আৰু বস্তুটো অফিচিয়েলি আমি ইনগ্ৰেশ্যন কৰিলোঁ। আমি আশীৰ্বাদ কৰিছোঁ ভাল তেখেতৰ ব্যৱসায়ত আল্লাই বৰকত দিয়ক আৰু ভাল ব্যৱসায় কৰক। ব্যৱসায়ী মানে যদি যিসকল মানুহ আহে দোকানত আহিব, তেখেতসকলৰ যদি ভাল ব্যৱহাৰ কৰা যায়, সুলভ মূল্যত যদি বস্তুখিনি যোগান ধৰা যায়, তেতিয়াহ'লে মানুহ আহিব। আচাৰ ব্যৱহাৰ ভাল হ'ব লাগে ব্যৱসায়ীসকলৰ। গ্ৰাহকৰ লগত যদি ভাল ব্যৱহাৰ কৰা হয়, সুলভ মূল্যত যদি বস্তু দিয়া হয় আৰু মানে যি বস্তু যিটো লেভেলৰ আছে সেই অনুপাতে যদি মূল্যটো নিৰ্ধাৰণ কৰা হয়, তেতিয়া ব্যৱসায় মানুহে সেইটো ভাল পায় আৰু আগবাঢ়ি আহে। কিন্তু কিছুমান মানুহ আছে ভিতৰত হয়তো সামগ্ৰী বেয়া, ওপৰত ভাল লেবেল দি বিক্ৰী কৰে, এইটো ইছলামতো নিষিদ্ধ। যে তলত বেয়া সামগ্ৰী, ওপৰত আপুনি ভাল কিছু সামগ্ৰী দি এইটোৰ এটা দাম নিৰ্ধাৰণ কৰি বিক্ৰী কৰিলে একৰ্ডিং টু ইছলাম দিছ ইজ প্ৰহিবিটেড, এনেকুৱা কৰিব নালাগে। ঠিক আপোনাৰ কেতিয়াবা এনেকুৱা হয় যে কিছুমান বস্তুৰ ক্ৰাইচিছ হৈ যায়, মানে কৃত্ৰিম ক্ৰাইচিছ কৰি বস্তুৰ মূল্য বৃদ্ধি কৰা, ইছলামত এইটো প্ৰহিবিটেড, এনেকুৱা কৰিব নালাগে। মানুহৰ সুবিধা বুজি কিবা অভাৱত পৰিল, মাৰ্কেটত কিবা এটা বস্তু নাই, মোৰ ওচৰত ষ্টক আছে, সেই সুযোগত মই 100 টকাৰ বস্তু 300 টকা ৰেট লগাই বিক্ৰী কৰিম, ইছলামত এইটো এলাও নাই, এনেকুৱা কৰিব নালাগে। গতিকে পৰিশ্ৰম এজনে কৰিব, তেখেতৰ লাভৰ অংক এটা থাকিব লাগিব, পাৰিশ্ৰমিক লাগিব ব্যৱসায়ত, সেইখিনি বিলকুল ইছলামে এলাও কৰে। গতিকে এনেকুৱা ধৰণৰ ইছলামী যেনেকুৱা আমাক টিচিং দিছে, সেই অনুপাতে যদি কোনোবা বিজনেছ কৰে, মই ভাবোঁ ভাল ব্যৱসায়ী হিচাপে গণ্য হ'ব আৰু সেইজনৰ ব্যৱসায়ৰ ওচৰত মানুহ নিশ্চিতভাৱে আহিব। সেইকাৰণে আমি দোৱা কৰিছোঁ। আৰু আব্দুল্লাহ এণ্টাৰপ্ৰাইজৰ নামত যিটো আজি ব্যৱসায়িক কেন্দ্ৰ মুকলি কৰিলে আলহাজ মনিৰুদ্দিন চাহাবে, আমি আশীৰ্বাদ কৰিছোঁ তেখেতৰ এই ব্যৱসায় আগবাঢ়ি যাওক, মানুহেও সুবিধা পাওক, তেখেতৰো ব্যৱসায় বাণিজ্যত মানে উন্নতি হওক, এইটো কামনা কৰিছোঁ। আৰু মূলতে এখেতৰ আলামিনা ট্যুৰ এণ্ড ট্ৰেভেলছৰ জৰিয়তে যিটো মক্কা মদিনালৈকে তেখেতে হজ যাত্ৰীসকলক লৈ যায়, মানে উমৰাহৰ কাৰণে লৈ যায়, সেই সেৱা তেখেতে কৰি আছে, প্ৰত্যেক মাহে মাহে প্ৰায় যায় আৰু ভাল সেৱা আগবঢ়াই তেখেতে। যিহেতু মই নিজে দুবাৰ গৈছোঁ, আৰু বহুতে ভাল কাম কৰে, মই বেলেগে যে বেয়া কৰে সেইটো নকওঁ, আৰু বহুত আছে ভাল কৰে, কিন্তু এখেতৰ লগত মই দুবাৰকৈ গৈ মই যিটো দেখিছোঁ, বহুত সেৱাৰ মনোভাৱেৰে কাম কৰে, ভাল। গতিকে মোক যিসকলে শুনি আছে, মই এটলিষ্ট এখেতক মানে বহুদিনৰ পৰা জানো, চাৰ্টিফাই কৰিছোঁ মই যে আলহাজ মনিৰুদ্দিন ভাল, এখেতৰ লগত আপোনালোকে উমৰাতো যাব পাৰে। আৰু এখেতৰ যিটো ব্যৱসায়ী কেন্দ্ৰ মুকলি কৰিলে ইছলামিক আইটেমছৰ কাৰণে, এখেতৰ লগত যোগাযোগ কৰিলে লাখটকীয়া, গুৱাহাটী লাখটকীয়া টিপটপ গলিত তেখেতৰ এইটো দোকান, আৰু ছেকেণ্ড ফ্ল'ৰত নতুনকৈ আজি আব্দুল্লাহ এণ্টাৰপ্ৰাইজ নামেৰে কেন্দ্ৰটো মুকলি কৰিলে। এইখিনিয়ে আৰু ধন্যবাদ।